সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ বিভিন্ন চেনেলৰ সাংবাদিক বন্ধুসকল আৰু আজি গুৰুত্বপূৰ্ণ আমাৰ ইচি মিটিং আছিল, কেবিনেট বৈঠক আছিল। ইয়াত আমি কেইবাটাও বিষয়ত আলোচনা কৰিছোঁ। এতিয়া আমি তাৰে ভিতৰত আমি সিদ্ধান্ত লৈছোঁ BTCৰ ভিতৰত মাৰ্কেটছ এণ্ড ফেয়াৰ বিভাগত আমি নতুনকৈ কেইবাটাও কেটেল মাৰ্কেট স্থাপন কৰিম আৰু বন্ধ হৈ থকা যিখিনি কেটেল মাৰ্কেট আছিল সেইবিলাকক খোলাৰ কাৰণে ইতিমধ্যে আমি আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত ল'লে আৰু আমি ইয়াৰ ভিতৰতে আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰেভিনিউ ৰিলেটেড যিবিলাক কিবা আছিল বিষয় আছিল মাটি সম্পৰ্কত আমি মাটি আমাৰ যিটো লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কোৱা হৈছিল, কমিট কৰা হৈছিল, তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ আৰু যিটো মানে বৰ্তমান গভৰ্ণমেণ্টৰ গাইডলাইন আছে 6+1 7 বিঘাকৈ ৰুৰেল এৰিয়াত মাটি পট্টা দিব পাৰে আৰু টাউনত হ'লে 1 কঠা 5 লাইছা মোটামুটি 1.5 কঠা মাটি দিব পাৰে যদি লেণ্ডলেছ মানুহ হয়। তেওঁলোকক মানে কেটেগৰীবিলাক কেনেকৈ আমি চিনাক্ত কৰিম, লেণ্ডলেছ মানুহ হয় নে নহয়, এই সকলোবিলাক কৰাৰ কাৰণে আমি একোটা জোন কৰি পেলাই আমি কমিটি বনাই গোটেই বিষয়বস্তুটো চোৱাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি তেনেকুৱা জ'নেল কমিটি গঠনৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে চিৰাঙত, কোকৰাঝাৰত এই কমিটিবিলাক গঠন হৈছে আৰু বাকী আমি ওদালগুৰি, তামোলপুৰ, বাক্সা এইবিলাকতো কৰিম আৰু ইতিমধ্যে আমি আজি যিকেইটা আমাৰ PPP মোডত চলালে পাব্লিক প্ৰাইভেট মানে কিবা এনেকৈ পাৰ্টনাৰশ্বিপ PPP মোডত কেইবাটাও ইনষ্টিটিউশ্যন চলোৱাৰ কাৰণে সিদ্ধান্ত লৈছে, যিবিলাক মানে আমি বেছি ৰিস্ক যাতে ল'ব লগা নহয়। BTC চৰকাৰে আমাৰ কিবা আদাবাৰীৰ যিটো আমাৰ মিল আছে চেণ্ট্ৰেল চিল্ক বৰ্ডৰ ফাণ্ডিঙত সেইবিলাক আৰু কেইবাটাও তেনেকুৱা সিদ্ধান্ত লোৱা হৈছে আৰু যিটো আমাৰ IT পাৰ্ক ইতিমধ্যে বিবেকানন্দ কেন্দ্ৰ আমি কৰিছোঁ, লিজত দিছোঁ। তেওঁলোকে আৰু এটা মানে ইয়াত ডিজিটেল কিবা অনলাইন এক্সাম চেণ্টাৰ এটা বনোৱাৰ কাৰণে আবেদন ৰাখিছে। গতিকে আমি তেওঁলোকক বিবেকানন্দ কেন্দ্ৰকে এই অনলাইন এক্সামিনেশ্যন চেণ্টাৰ বনোৱাত কৰিছে। তেওঁলোকে আমাক আৰু এনাডাৰ ৰেভিনিউ এটা পাৰ্ট এগ্ৰিমেণ্ট কৰিব, তেনেকৈ দিয়া হ'ল। তো আৰু আটাইতকৈ চিৰিয়াছ আজিৰ ইচি মিটিঙত লোৱা সিদ্ধান্তটো হ'ল বৰ্তমান যিটো মানে মিডল ইষ্ট এছিয়াৰ আমাৰ চাউথ এছিয়াৰ যিটো যুদ্ধ, আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত যিটো যুদ্ধ লাগি আছে, যিটো হুৰমুজ ষ্ট্ৰেইটৰ যিখিনি আমাৰ গেছ, তেল টেংকাৰবিলাক আহি আছিল, সেইটো বন্ধ হোৱাৰ ফলত যি মানে আৰ্থিক সংকট দেখা দিছে, যিটো ক্ৰাইচিছ পেট্ৰল, ডিজেল বা গেছৰ যিটো ক্ৰাইচিছ হ'ল, সেইবিলাক ক্ৰাইচিছ হোৱাৰ পিছত যিটো মানে অভাৱনীয়ভাৱে আমাৰ বস্তু বাহানিৰ দাম বৃদ্ধি হ'ল। ডিজেল পেট্ৰলৰ দাম বাঢ়িল, ডিজেলৰ দাম বঢ়াৰ লগে লগে খাদ্য বস্তুৰ দাম বাঢ়াৰ মানে ইতিমধ্যে আৰম্ভ হৈছে। এটা মানে ইকনমিক ক্ৰাইচিছ এটা আমাৰ দেশতো আৰম্ভ হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ BTC চৰকাৰে আজিৰ কেবিনেট বৈঠক ইচি মিটিঙত সিদ্ধান্ত লোৱা হ'ল যে অহা 6 মাহত
আমাৰ EM MCLA সকলৰ দৰমহা 30% আমি কমাই লোৱা যাব। আজি সিদ্ধান্ত হৈ গ'ল, মানে গোটেই যিটো ক্ৰাইচিছটোৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 6 মাহত BTCৰ সকলো EM MCLA সকলে মানে নিজৰ দৰমহাত 30% কমাই লোৱাৰ সিদ্ধান্ত ইতিমধ্যে আমি আজি EC মিটিঙত পাছ কৰিছোঁ।